নমস্কাৰ সকলোকে ভোগালী বিহুলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আজি ভোগালী বিহুৰ উপলক্ষে উৰুকা ৰাতি কিনো বনালোঁ মই তাকেই দেখাব আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আহকচোন তেতিয়াহ'লে মই এফালে লৈছোঁ ছাগলী মাংস। ছাগলী মাংসত পিঁয়াজ দি দিয়া হৈছে, ইয়াতে জিৰা ধনিয়া আৰু ৰেড চিলি মিট মছলা এইখিনি দি দিয়া হৈছে আৰু এইফালে অকণমান হালধি দিছে আৰু ইয়াতে অকণমান দৈ দি দিলোঁ। এতিয়া ইয়াতে মিঠাতেল দি দিছোঁ। এই মিঠাতেলখিনি দি 5 মিনিটমান সময় খুব ধুনীয়াকৈ এইখিনি একদম পুৰা মিক্স কৰি ল'ম মই। ইয়াত নিমখ নাই দিয়া, এতিয়া নাই দিয়া। এইখিনি এতিয়া এনেদৰে আধা ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিম। এতিয়া জুইত বনাবলৈ লৈছোঁ এইখিনি, সেইটো জুই ফুৱাবই লাগিব, তাতে বনাবলৈ লৈছোঁ। এইখিনি তেল দি থোৱা আছে, সেইখিনি আলুখিনি ফ্ৰাই কৰিবৰ কাৰণে লৈছোঁ। এইফালে আলুখিনি উলিয়াই ল'লোঁ। ইয়াতে তেজপাত কেইখিলামান দি দিছোঁ আৰু জুই বনোৱা ছাগলী মাংস কিমান যে টেষ্টি হ'ব এইখিনি ইয়াত দি দিলোঁ। আজি আকৌ এইফালে লাগি আছে ভণ্টিয়ে দেই। ভণ্টি আহিছে, তাই ছাগলী মাংস খাব বোলে। আৰু ইয়াতে মই আদা নহৰু অলপমান আৰু কেঁচা জলকীয়া কেইটামান এনেদৰে খুন্দি দিছোঁ। আৰু ইয়াৰ মাজতে চাহৰ আয়োজনো হৈ গ'ল। ইয়াতে এতিয়া মই দি দিছোঁ আদা নহৰু আৰু নিমখ। বাৰে প্ৰতি দি দিছোঁ কৈ আছোঁ, কিন্তু বনাই আছে ভণ্টিয়েহে দেই। আৰু এইখিনি লৰাই পেলাই ছাগলী মাংস দৈ দি বনালে কিন্তু কিছু ধুনীয়া লাগে দেই। তাৰপৰা এইখিনি এনেকৈ থাকিবলৈ দিছোঁ। কমচে কম এঘণ্টামান সময় ইয়াত জুইত বনোৱা হ'ব। আৰু এইফালে বিলাহী, ধনিয়া, আদা নহৰু, কেঁচা জলকীয়া দি পেলাই অলপমান চিকেন লোৱা হৈছে। এইখিনি আজি আকৌ চুঙাত দিয়া হ'ব। এইখিনি এতিয়া চিকেনখিনি খুব ধুনীয়াকৈ নিমখ আৰু তেল দি পেলাই মিক্স কৰি ল'ম ভালদৰে। হাতেৰে এইখিনি সানি ল'লে ভাল লাগে। কালি কিন্তু আমি খৰিচা দি খাইছিলোঁ, কিন্তু খৰিচা দি খালে বিৰাটেই এটা টেষ্ট আহে। কালি খৰিচা দি খালোঁ কাৰণে আজি বিলাহী দিছোঁ ইয়াত। এইখিনি ইয়াত সানি পেলাই ইয়াত ভৰাই দিছোঁ। এতিয়া ইয়াতে এখন কলপাত দি দিলোঁ। আজি বোলে চব ভণ্টিয়ে বনাই খুৱাব, এইবাবে ভণ্টিয়ে বনাই আছে দেই। তাৰপৰা এয়া মাংস একদম হৈ আছে, কমচে কম 1 ঘণ্টামান হৈ গ'ল এতিয়া। ইয়াতে অকণমান লং, ইলাচি, ডালচেনি লাষ্টত খুন্দি দিলোঁ। আৰু ইয়াতে এতিয়া গৰম মছলা দিছোঁ। এয়া ছাগলী মাংস ৰেডি হৈ গ'ল। এইফালে আমাৰ চুঙা ব্ৰইলাৰ মাংসও ৰেডি হৈ গ'ল। আৰু ইয়াত আছিলে আজি এয়া চুঙাত দিয়া ব্ৰইলাৰ মাংস, তাৰপিছতে বাহু মাছৰ মটৰৰ লগত এখন জোল আছিলে, আৰু এইফালে ছাগলী মাংস। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহিলোঁ।